এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ আৰু বহুতে মোক সুধি আছিলে যে এডিআৰ ৰিজাল্ট আৰু লগতে ইয়াৰ কাট অফখিনি ওপৰত দিবৰ কাৰণে আৰু বিভিন্ন ধৰণৰ আমি চ'ৰ্চ লৈছোঁ আৰু ইয়াতে আমি কেইবাটাও মেইন অফিচিয়েল কিছুমান নিউজৰ ছাইটলৈ গৈছোঁ য'ত কি তাতে উল্লেখ কৰিছে আৰ্টিকুলত সকলোখিনি আপোনালোকক দেখুৱাম কেইবাটা চ'ৰ্চৰ পৰা এই ভিডিঅ'টো বনোৱা হৈছে গতিকে সকলোখিনি চাব প্ৰত্যেকটো ছাইটত কেনেকুৱা ধৰণৰ কথা ইয়াতে উল্লেখ কৰিছে কাট অফ ৰিলেটেড কি উল্লেখ কৰিছে সকলোখিনি আমি চাম যিটো আমি কেইদিনমান আগতে ভোট কৰিবৰ কাৰণে এটা লিষ্ট মুকলি কৰি দিছিলোঁ বহুতে ইয়াতে কাট অফৰ ৰিলেটেড ভোট কৰিছিলে আৰু সেই সাপেক্ষে আমি ভিডিঅ' দিছিলোঁ গতিকে তেনে ক্ষেত্ৰতো বহুতে মোক সুধি আছিলে যে এটা ভাল সঠিক ডাটা এটা দিয়ক যাতে বেলেগ ছাইটত কেনেকুৱা ধৰণৰ কাট অফ চলি আছে আৰু ৰিজাল্টটো কেতিয়া মুকলি কৰিব সেই সাপেক্ষে আমি ভিডিঅ'টো বনাব লৈছোঁ প্ৰথমতে যদি চাই একৰ্ডিং টু ৰিচেণ্ট আপডেটছ যিখিনি নতুন আপডেট হয় ৰিচেণ্ট আপডেটখিনিত কি মুকলি কৰিছে ইয়াতে যদি প্ৰথমতে চাই দ্য এক্সপেক্টেড কাট অফ ফৰ দ্য এডিআৰই আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন ৰিজাল্ট ইজ 2025 ইজ লাইকলি টু বি এনাউন্স এৰাউণ্ড ফেব্ৰুৱাৰী অৰ্থাৎ ফেব্ৰুৱাৰীতে মুকলি হ'ব বুলি কৈছিলে কাৰণ ফেব্ৰুৱাৰী 18-20 মানতেহে মুকলি হ'ব পাৰে বা মাৰ্চৰ ফাৰ্ষ্ট উইকতো হয়তো ৰিলিজ কৰিব বুলি CM ছাৰে যিহেতু উল্লেখ কৰিছে আগেহে এই পোষ্ট ডিটেইলখিনি দিয়াৰ কিন্তু সম্ভাৱনা আছে আৰু কি পইণ্ট এবাউট দ্য এডিআৰই 2025 কাট অফ এক্সপেক্টেড ৰিলিজ ডেট হ'ব ফেব্ৰুৱাৰী 2025 নাইবা আপোনালোকে 7 মাৰ্চ বুলি ধৰিব পাৰে ভেৰিয়েশ্যন বাই কেটেগৰী আৰু কেটেগৰী কি আছিলে জেনেৰেল OBC SC ST এণ্ড EWS আৰু ইয়াৰ বাবে কিছুমান ৰিজাৰ্ভেশ্যন আছে এক্সট্ৰাকে আৰু এক্সেছ টু কাট অফ ডিটেইলছ ওৱান্স দ্য ৰিজাল্ট আৰ ডিক্লেয়াৰ্ড দ্য অফিচিয়েল ৱেবছাইট of the SLRC Assam will provide category wise cut off mark অৰ্থাৎ কেটেগৰী যিমানখিনি আহিব সেই কেটেগৰী ৱাইজতে কাট অফখিনি ৰিলিজ কৰিব আৰু যদি আমি চাওঁ হিন্দুস্তান টাইমছৰ চ'ৰ্চটো কি হয় ইয়াতে কি মুকলি কৰিছে কেনেকুৱা ধৰণৰ আৰ্টিকল প্ৰভাইড কৰিছে সেইখিনি আমি যদি চাওঁ এডিআৰই ৰিজাল্ট হিয়াৰ হোৱাট আছাম চিফ মিনিষ্টাৰ ছেইড এবাউট গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সাম ৰিজাল্ট আৰু ইয়াতে চিফ মিনিষ্টাৰে কি কৈছিলে গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্টৰ বিষয়ে সেইখিনি এই আৰ্টিকলটোত আমি যদি পঢ়োঁ ফাৰ্ষ্ট অফ অল জানুৱাৰী 31st ইয়াতে এইখিনি আপডেট কৰিছিলে এডিআৰই ৰিজাল্ট আৰ এক্সপেক্টেড বাই ফেব্ৰুৱাৰী এণ্ড or early March 2025 অৰ্থাৎ ফেব্ৰুৱাৰী শেষত বা মাৰ্চৰ প্ৰথমত দিব পাৰে বুলি ahead of the panchayat election CM Sharma said অৰ্থাৎ ইয়াত ADRE result 2024 the result of the Assam direct recruitment examination ADRE is expected by February and or the first week of March 2025 Chief Minister Himanta Biswa Sharma recently said আৰু ইয়াতে যদি চাই আপোনালোকৰ সকলোখিনি ইয়াতে কি উল্লেখ কৰিছিলে মেইন চ'ৰ্চটো হৈছে পঞ্চায়ত ইলেকশ্যন এই বিষয়লৈ সকলোখিনি ইয়াতে আৰ্টিকলটো ডিপেণ্ড হৈ আছে কাৰণ এইখিনি কথা কৈছিলে যিহেতু আপোনালোকক মুখতো কৈছিলে মিডিয়াটো উল্লেখ কৰিছিলে যে ফেব্ৰুৱাৰী শেষত বা মাৰ্চৰ প্ৰথম আপোনালোকক দিয়া হ'ব বুলি ইয়াতে যদি চাই আৰু এটা কথা কৈছিলে দেয়াৰ ইজ নো কানেকশ্যন বিটুইন ইলেকশ্যন এণ্ড ৰিজাল্ট আৰু ইয়াতে কৈছিলে যে ইলেকশ্যনৰ লগত কোনো ৰিজাল্টৰ কানেকশ্যন নাই আৰু ইয়াতে কৈছিলে দেয়াৰ ইজ নো পইণ্ট হোল্ডিং দ্য ৰিজাল্ট আফটাৰ ইট ইজ ৰেডি যদি ৰিজাল্ট মুকলি সম্পূৰ্ণ হৈ যায় তেতিয়া কোনো আমাৰ ৰাখি থোৱা কথা নাই বুলি এনেকৈ কৈছিলে আৰু ইয়াতো আৰ্টিকলতো উল্লেখ কৰিছে দ্য এডিআৰ ৰিজাল্ট ইজ এক্সপেক্টেড বাই ফেব্ৰুৱাৰী এণ্ড অৰ দ্য ফাৰ্ষ্ট week of March sometimes there can be an exception of a day or two অৰ্থাৎ কেতিয়াবা কি হ'ব বুলি কৈছে এদিন বা দুদিনৰ লেট হ'ব পাৰে কিন্তু আপোনালোকে ফেব্ৰুৱাৰী লাষ্টত বা মাৰ্চৰ ফাৰ্ষ্টত পাব বুলি যিখিনি শৰ্মা ছাৰৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে উল্লেখ কৰিছে ৰিপৰ্টাৰ আগত সেই সকলোখিনি কথা ইয়াতে উল্লেখ কৰিছে যিটো শৰ্মা told reporters after meeting ৰাস মহোৎসৱ কমিটি মেম্বাৰ ইন হাউলি বৰপেটা যিটো ৰাস মহোৎসৱ আছিলে তাতে এইখিনি কথা উল্লেখ কৰিছিলে ৰিপৰ্টাৰৰ আগত গতিকে ইমানখিনিয়ে চ'ৰ্চ আছিলে এই ৰিজাল্টখিনি উপলক্ষে আৰু লগতে ইয়াতে উল্লেখ কৰিছিলে দ্য চিফ মিনিষ্টাৰ ফাৰ্ডাৰ ইনফৰ্ম ডেট দ্য গভৰ্ণমেণ্ট প্লেন টু ৰিক্ৰুইট ফৰ 50,000 গভৰ্ণমেণ্ট জব দিছ ইয়াৰ আৰু এই বছৰতে 40,000 বা 50,000 কাৰণে ৰিক্ৰুইটমেণ্টৰ প্লেন কৰি আছে নতুনকৈ হ'বৰ কাৰণে আৰু হয়তো আপোনালোকৰ ৰিজাল্ট দিয়াৰ পাছতে যিহেতু কৈছিলে মে মাহতে আকৌ পুনৰ এডভাৰটাইজমেণ্ট মুকলি কৰিম বুলি চ' সেইকাৰণে ইয়াতে উল্লেখ কৰিছে দ্য এডিআৰই গ্ৰেড 3 ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড at SLRC অৰ্থাৎ SLRC ৱেবছাইট sevaonline.org ইয়াতে ৰিজাল্ট লাভ কৰিব assam.gov.in ইয়াতো ৰিজাল্টবিলাক পাব আৰু ইয়াৰ কাট অফ সাপেক্ষে যিটো ভিডিঅ' দিয়া আছে সেইটো আপোনালোকে চাব দ্য গ্ৰেড 3 ৰিক্ৰুইটমেণ্ট টেষ্ট ফৰ 7,650 ভেকেঞ্চিজ ৱাজ হেল্ড ইন 2 phases অৰ্থাৎ দুটা ফেজেছ হ'ব আপোনালোকে জানে ফাৰ্ষ্টটো আছিলে ৰিটেন এক্সাম নেক্সটটো হ'ব কম্পিউটাৰ কাৰণে ৰিজাল্টখিনি কাৰণে বহুতে অপেক্ষা কৰি আছিলে এই কেইদিনৰ ভিতৰতে ৰিজাল্টবিলাক পাই যাব আপোনালোকে আৰু ইয়াৰ বাবে ডেছক্ৰিপশ্যনত লিংকবিলাক পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ৰিজাল্ট অহাৰ লগে লগে টেলিগ্ৰাম চেনেলত আপডেট হৈ যাব গতিকে টেলিগ্ৰাম চেনেলটো জইন হৈ থাকক কেতিয়া ৰিজাল্ট দিয়ে তেওঁ ক'ব নোৱাৰি হয়তো 2-3 দিনৰ পাছতো হয়তো দি দিব পাৰে ৰিজাল্ট আৰু এইখিনি চ'ৰ্চ আছিলে হিন্দুস্তান টাইমছৰ যিটো আৰ্টিকলৰ মৰ্মে আপোনালোকক সকলোখিনি ইনফৰ্মেশ্যন দিলোঁ আৰু এডিআৰই কাট অফৰ কাৰণে আপোনালোকে কমেণ্ট কৰিব কিমান আপোনালোকে নম্বৰ কৰিছে ইয়াৰ পাছতে আপোনালোকক কাট অফৰ ভিডিঅ' ডিটেইল এনালাইচিছ দিয়া হ'ব